পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু আৰু ৰঙালী বিহুক লৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি আৰু মই উপস্থিত আছোঁ বিলাসীপাৰাৰ লুটাপাৰাত। প্ৰথমে সামগ্ৰিক দৃশ্যটো দেখুৱাই লৈছোঁ। এয়া হৈছে বিলাসীপাৰাৰ লুটাপাৰাত বিলাসীপাৰাৰ ৰাণীগঞ্জ আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত এই 15 দিনীয়া কৰ্মশালা আছে, সেয়া আয়োজন কৰা হৈছে। আমি সামগ্ৰিক দৃশ্যটো দেখুৱাই আছোঁ আৰু যদি কথা পাতিবলৈও চেষ্টা কৰিম, যেহেতু বিগত 2টা বৰ্ষত কিন্তু ৰাজ্যত অনুষ্ঠিত হোৱা নাছিলে ৰঙালী বিহু। প্ৰথমে আপোনাৰ ওচৰত আহিছোঁ বাইদেউ, আৰু প্ৰথমে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, নমস্কাৰ। আপোনালোকে আমাৰ জন বিহু জেং বিহু তৰফৰ পৰা লগতে ইয়াত যি কৰ্মশালা অনুষ্ঠিত হৈ আছে, প্ৰতিগৰাকী তৰফৰ পৰা আপোনালোকে ৰঙালী বিহুৰ হিয়া ভৰা উল্লেখ যাচিছোঁ। আৰু 2টা বছৰৰ অন্তত ৰাজ্যত অনুষ্ঠিত হ'ব ৰঙালী বিহু, অনুভূতি? হয়, বহুত ভাল লাগিছে। বিহু বুলি ক'লে উলুগুল লাগিয়ে থাকে, তাতে 2টা বছৰ আমি কৰিব পৰা নাই। আৰু আমাৰ প্ৰাণৰ হিয়াৰ মধু বিহুটোক পাতিব নাপালে সঁচাই বহুত দুখেৰে আছিলোঁ এই 2টি বছৰ। এইবাৰ হ'ব বুলি আশা কৰিছোঁ। আৰু আখৰা চলি আছে আমাৰ, চবেই আপোনালোকে দেখিছে ইমান ফূৰ্তিত আখৰা চলাই আছে, নাচি বাগি আছে, ৰঙালী ৰঙেৰে ৰঙীন হৈ পৰিব বিচাৰিছোঁ। এয়াই আৰু। হয়, আমি যদি সম্ভৱ হয় আমি ইহঁতৰ লগতো কথা পাতিবলৈ চেষ্টা বছৰৰ পিছত ৰাজ্যত অনুষ্ঠিত হ'ব ৰঙালী বিহু। প্ৰথমে আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কি জনাব? নাই, ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ যি কৰোণা কালে 2 বছৰ আমাক ক্ষয়ক্ষতি কৰিলে আৰু বিহুখনো আমাৰ তেনেকুৱাভাৱে পাতিব পৰা নাছিলোঁ। আৰু এইবাৰ যিহেতু চৰকাৰৰ অনুমতি মৰ্মে কৰোণা খন্তেক কমিছে, সেই অনুপাতে আমি আমাৰ নাথ যোগী ছাত্ৰ সন্থাই যিখন কৰ্মশালাৰ আয়োজন কৰিছে, আমি তাক অশেষ আদৰি লৈছোঁ। কিয়নো আমাৰ এই পৰম্পৰাখিনি আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব ধৰিছে। তাৰ অৰ্থত তেওঁলোকে যিখন আজি কৰ্মশালা আয়োজন কৰিছে, সেইখন আমি নথৈ আনন্দিত পাইছোঁ আৰু আমিও অংশগ্ৰহণ কৰিছোঁ। ভালে লাগিছে বাৰু এইখিনি। ধন্যবাদ। হয়, আমি পুনৰবাৰ যদি সম্ভৱ হয় দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। ৰাণীগঞ্জ আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত 15 দিনীয়া যি বিহু কৰ্মশালা আছে, সেয়া আয়োজন কৰিছে। আমি তেখেতৰ বিষয়ববীয়াৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, কৰ্মকৰ্তাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আপোনালোকৰ প্ৰাগ নিউজৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰাণীগঞ্জ আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা। যিহেতু বিগত 2টা বৰ্ষত কোভিডৰ ত্ৰাসৰ বাবে ৰাজ্যত ৰঙালী বিহু অনুষ্ঠিত হোৱা নাছিলে, এইবেলি অনুষ্ঠিত হ'ব, অনুভূতি কেনেকুৱা? আমাৰ অনুভূতি খুবেই ভাল। আমি খুবেই আনন্দিত হৈছোঁ, যিহেতু বিগত 2 বছৰ আমি এই বিহুৰ পৰা আঁতৰত আছিলোঁ। যিহেতু আমি অসমীয়া, আমি হেঁপাহৰ ৰঙালী বিহুটোক আদৰি আমি ৰাণীগঞ্জ আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত 2দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহুটি পালন কৰিবলৈ লৈছোঁ। অহা বহাগৰ 16 আৰু 17 তাৰিখ। তাৰে আধাৰত আজি কেইদিনমানৰ পৰা চলি আছে আমাৰ এই ৰাণীগঞ্জ আঞ্চলিক নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত যি কৰ্মশালা, বিহু কৰ্মশালা। হয়, এনেদৰেই কিন্তু ৰঙালীক আদৰিবলৈ সাজু হৈছে বিলাসীপাৰাৰ বোৱাৰী জীয়ৰীসকলে। যিহেতু বিহু হৈছে অসমীয়াৰ স্বাভিমান আৰু অসমীয়াৰ প্ৰাণ। সেই ৰঙালী বিহু কিন্তু যোৱা 2টা বৰ্ষত ঘাতক কোভিডৰ বাবে অনুষ্ঠিত হোৱা নাছিলে ৰাজ্যত। আৰু এইবেলি যিহেতু কোভিড যথেষ্ট পৰিমাণে হ্ৰাস হৈছে আৰু এইবেলি যিহেতু ৰাজ্যত ৰঙালী বিহু অনুষ্ঠিত হ'ব, আয়োজন কৰা হ'ব, যাক লৈ কিন্তু ৰাজ্যৰ ভিন্ন প্ৰান্তত সম্প্ৰতি চলিছে ব্যাপক আয়োজন আৰু ব্যাপক প্ৰস্তুতি। সমান্তৰালভাৱে বিলাসীপাৰাতো দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুক আদৰিবলৈ যথেষ্ট আগ্ৰহী হৈছে, আনন্দ উৎসাহ দেখিবলৈ পোৱা গৈছে আৰু ব্যাপক প্ৰস্তুতি চলোৱাও পৰিলক্ষিত হৈছে।